Welcome to It's Rafiq. Some of you have requested me to explain the blueprint of this year computer science. So here is the blueprint of computer science for COVID special 2021 HSLC examination. And the most funny thing about the blueprint is the subject is computer but the blueprint is handwritten. মানে কম্পিউটাৰ ছাবজেক্টতে হেণ্ড ৰিটেন ব্লু প্ৰিণ্ট কি সেবাৰ কাণ্ড কাৰখানা চ' হোৱাট এভাৰ যি নহওক এতিয়া আমি চাওঁ কি কি আহিব ইয়াত চেপ্টাৰৰ নাম দিয়া নাই অকল চেপ্টাৰৰ নাম্বাৰ দিয়া আছে 1 2 3 4 5 6 7 12 আৰু 13 আৰু ইয়াতে অবজেক্টিভ টাইপ কুৱেশ্যন দিয়া আছে অবজেক্টিভ টাইপ মানে একেবাৰে শ্বৰ্ট হ'ব তাতে ফিল ইন দ্য ব্লেংকছ থাকিব পাৰে MCQ থাকিব পাৰে ট্ৰু এণ্ড ফল্ছ থাকিব পাৰে So heneke type of question total ahibo 10 marks kane chapter 1 pora 1 eta question 2 pora eta question 3 pora eta 4 pora eta heneke sobor pora eta but chapter 7 mane looping in javascript tar pora duta ahibo 1 mark or mane true false fill in the blanks tar pora duta question baki chapter 12 pora eta 13 or eta eta ahile one word question mane jitu 8 marks or karone ahe normally তোমালোকৰ question paper pattern to এনেকৈ ফাৰ্ষ্ট থাকিব পাৰে match the MCQ multiple choice question তাৰপিছত থাকিব fill in the blanks তাৰপিছত true and false তাৰপিছতে আহিব one word answer for 8 marks তাৰ কাৰণে তোমালোকক chapter 1 ৰ পৰা 2 marks আহিব chapter 2 ৰ পৰা 1 marks আহিব chapter 4 আৰু 5 ৰ পৰা নাহে মানে HTML ৰ পৰা one word question নাহে 6 and 7 ৰ পৰা 2 marks আহিব আৰু 12 ৰ পৰা দুটা আহিব 13 ৰ পৰা জাস্ট এটা আহিব one word question তাৰপিছত আহিলে 2 marksৰ question 12 আহে তাতে থাকে 12 24 মাৰ্ক তাতে বেছি থাকে তোমালোকক দিব 15 টা মান question দিব তাৰ পৰা তোমালোকে কি হ'ব chapter 1 ৰ পৰা 2 marksৰ দুটা থাকিব chapter 2 ৰ পৰা 2 marksৰ দুটা থাকিব 3 পৰা দুটা থাকিব 4 ৰ পৰা 2 marksৰ question নাথাকে 5 ৰ পৰা এটা থাকিব 6 ৰ পৰা এটা থাকিব 7 ৰ পৰা 2 marksৰ question নাথাকে তাৰপিছত 12 ৰ পৰা 2 marksৰ question এটা থাকিব আৰু দুটা থাকিব আৰু 13 ৰ পৰা 2 marksৰ question দুটা থাকিব টোটাল হৈ গ'ল 24 এবাৰ আহিলে 3 marksৰ question টোটাল 4টা থাকিব মানে থাকিব 12 marksৰ কাৰণে 3 marksৰ question এটা 12 marksৰ হলে chapter 1 ৰ পৰা 3 marksৰ এটা আহিব 3 marksৰ তোমালোকক এনেকৈ থাকিব পাৰে এডভান্টেজেস লিখিব আহিব পাৰে বা শৰ্ট নোটস আৰু চেপ্টাৰ 1 ত মেইনলি আছে এইটো ইমেইলৰ এডভান্টেজেস ফিচাৰ্স অফ ইমেইল বা BCC ডিফাৰেন্স হেনেকে টাইপৰ কোৱেশ্চন দিব পাৰে তাৰপিছত চেপ্টাৰ 2 পৰা 2 মাৰ্কছ দিব ইমেইল এইবিলাক আছিলে চেপ্টাৰ 2 তে আছিলে চেপ্টাৰ 1 ত মানে এইবিলাক how does internet come to an existence মানে how data transfer from one network to another হেনেকে টাইপৰ কোৱেশ্চন দিব পাৰে তাৰপিছত 2 পৰা আহিলে ইমেইলৰ এডভান্টেজ এইবিলাক থাকিব পাৰে তাৰপিছত আহিব চেপ্টাৰ 5 ৰ পৰা 3 মাৰ্কছৰ এটা কোৱেশ্চন আৰু চেপ্টাৰ 5 ত আমাৰ আছে XML ত 3 মাৰ্কছৰ কাৰণে তোমালোকক 3 দিব পাৰে বা XML ৰ পৰা তোমাক ভ্যালিড XML ৰ পইণ্টছ গিটা খুদিব পাৰে বা XML এলিমেন্ট ডিফাইন কৰিব কাৰণে যিকিটা ৰুলছ আছে ৰুলছ খুদিব পাৰে সো এনেকে টাইপৰ কোৱেশ্চন খুদিব পাৰে XML ৰ পৰা তাৰপিছত 3 মাৰ্কছৰ কোৱেশ্চন চেপ্টাৰ 12 আৰু 13 ৰ পৰা নাহে এতিয়া আহিলে 4 মাৰ্কছৰ লং কোৱেশ্চন টোটাল 4টা থাকিব 16 মাৰ্কছ এতিয়া 4 মাৰ্কছৰ কোৱেশ্চন আহিব চেপ্টাৰ 2 ৰ পৰা আহিব এটা কোৱেশ্চন আহিব 4 মাৰ্কছৰ কোৱেশ্চনত ইয়াতে তোমালোকক দিব পাৰে short notes বা define the following লিখেনে এইবিলাক inbox outbox draft এইবিলাক দিব পাৰে বা short notes লিখেনে search engine social networking নাই কি জানি হেনেকে টাইপৰ দিব পাৰে তাৰপিছত আহিল চেপ্টাৰ 5 ত আমাৰ আছে XML চেপ্টাৰ 5 ৰ পৰা তোমালোকক ৰুলছ খুদিব পাৰে মানে XML এলিমেন্টৰ ৰুলছ difference white space in term of XML or HTML difference between HTML and XML total mainly ekita important question
4 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে চেপ্টাৰ 5ৰ পৰা তাৰপিছত চেপ্টাৰ 6ত আছে আমাৰ ইন্ট্ৰডাকশ্যন টু জাভাস্ক্ৰিপ্ট তাতে সুধিব পাৰে ভেৰিয়েবলৰ ৰুলছ কেইটা ভেৰিয়েবল ডিফাইন কৰিলে বা ডিফাৰেণ্ট টাইপছ অফ অপাৰেটৰ বা অপাৰেটৰ প্ৰেচিডেন্স অফ অপাৰেটৰ সুধিব পাৰে মেইনলি এইকেইটা সুধিব পাৰে চেপ্টাৰ আৰু এইটো সুধিব পাৰে হাউ ডাজ ফৰ লুপ ৱৰ্ক বা দ্য ডিফাৰেণ্ট পাৰ্ট অফ ফৰ লুপ লুপিংটো আছে চেপ্টাৰ 7ত মেইনলি এইকেইটা সুধিব পাৰে চেপ্টাৰ 6ৰ পৰা 7ৰ পৰা এটা আহিব 7ত মেইনলি ডিফাৰেঞ্চ বিটুইন ৱাইল লুপ এণ্ড ডু ৱাইল লুপ ডিফাৰেণ্ট পাৰ্ট অফ ফৰ লুপ আৰু এটা প্ৰগ্ৰাম দিব পাৰে তোমালোকক 4 মাৰ্কছৰ কাৰণে প্ৰগ্ৰাম দিলে সৰু প্ৰগ্ৰাম এটা দিব ৰাইট জাভাস্ক্ৰিপ্ট to display first and natural number বা write a javascript to find if a number is odd or even বা write a javascript to add two numbers write a javascript to display your name and address এনেকৈ টাইপৰ শ্বৰ্ট এটা জাভাস্ক্ৰিপ্টৰ প্ৰগ্ৰাম দিব পাৰে তাৰপিছত আহিল চেপ্টাৰ 12 আৰু 13ৰ পৰা 4 মাৰ্কছৰ কুৱেশ্যন নাহে এতিয়া 5 মাৰ্কছৰ এপ্লিকেশ্যন বেছ কুৱেশ্যন মানে কোডিংছৰ কুৱেশ্যন টোটেলি এইকেইটা কোডিংছৰ ওপৰত ডিপেণ্ড কৰিব তাৰ কাৰণে আহিব চেপ্টাৰ 4 and 5ৰ পৰা চেপ্টাৰ 4ৰ পৰা 5 মাৰ্ক মানে আমাৰ চেপ্টাৰ 5ত আছে কি ক্ৰিয়েটিং লিংকছ আছে লিংকছৰ পৰা 5 মাৰ্কছৰ কাৰণে আহিব 5 মাৰ্কছৰ এটা কুৱেশ্যন ইয়াতে এটা বুলি দিছে কেতিয়াবা বেছিভাগ HTML ৰ এপ্লিকেশ্যন বেছ কুৱেশ্যন কেইটাত 1 মাৰ্ককে 5টা কুৱেশ্যন দিয়ে সো লিংকছত তোমালোকক এইকেইটা সুধিব পাৰে ক্ৰিয়েটিং ইমেজ এজ এ লিংক ক্ৰিয়েটিং ইমেইল এজ এ লিংক creating internal link creating external link uses of target attribute এইকেইটাৰ এনেকৈ টাইপৰ কুৱেশ্যন তোমালোকক সুধিব পাৰে এপ্লিকেশ্যন বেছ কুৱেশ্যনত তাৰপিছত আহিলে চেপ্টাৰ 12 এইটো হ'ল MySQLত তোমালোকক 2020 দিছিলে টেবল ক্ৰিয়েট কৰিব দিছিলে আৰু ডাটা ইনচাৰ্ট কৰিব দিছিলে তাত দিছিলে 2 মাৰ্কছ তাৰপিছত 3টা কুৱেৰিজ দিছিলে তাত 1 কে আছিলে আৰু ইটছ কুৱেশ্যনৰ কাৰণে এটা এটাকে অপশ্যন দিছিলে এবাৰো তেনেকৈ দিব পাৰে টেবল ক্ৰিয়েট কৰিব দিব পাৰে তাৰ কাৰণে 2 মাৰ্কছ দিব তাৰপিছত কেইটামান কুৱেৰি লিখিব দিব কুৱেৰিত মেইনলি অল্টাৰ টেবল কমাণ্ড দিব পাৰে যেনেকৈ ডিলিট প্ৰাইমেৰী কি আপডেট প্ৰাইমেৰী কি সেনেকৈ টাইপৰ কুৱেশ্যন চ' 2 + 3 5 হৈ যাব চ' তোমালোকৰ এপ্লিকেশ্যন বেছ কুৱেশ্যন আহিব মেইনলি চেপ্টাৰ 4 and 12ৰ পৰা চেপ্টাৰ 4ত আহিলে creating links in HTML আৰু চেপ্টাৰ 12ত আছে MySQL টোটেলটো হৈ গ'ল 80 মাৰ্কছ আৰু ইয়াতে কেইটামান দিয়া আছে ডিফিকাল্টি মানে ইজি হৈ যাব 30% কুৱেশ্যন একেবাৰে ইজি হ'ব মানে একেবাৰে উইক ষ্টুডেণ্টটো পাছ কৰি যাব পাৰে যিহেতু এভাৰেজ হ'ব 50% কুৱেশ্যন এভাৰেজ হ'ব মানে ইজিলি এনচাৰ কৰিব পাৰিবা আৰু 20% কুৱেশ্যন ডিফিকাল্ট হ'ব অলপ হাৰ্ড হ'ব এনচাৰ দিবলৈ সেইখিনি মেইনলি ব্ৰিলিয়েণ্ট ষ্টুডেণ্টকেইটাৰ কাৰণে 20%খিনি তাৰপিছত মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো এনেকৈ হ'ব ট্ৰু এণ্ড ফলছ ফিল ইন দ্য ব্লেংকছ 10 মাৰ্কছ 1 word 8 marks short question 2 into 12 24 marks short answers 3 into 4 12 marks long answers 4 into 4 16 তাৰপিছত এপ্লিকেশ্যন বেছ 5 into 2 10 এপ্লিকেশ্যন বেছ মেইনলি আহিব HTML চেপ্টাৰ আৰু MySQL চেপ্টাৰৰ পৰা আৰু একৰ্ডিং টু দিছ ব্লু প্ৰিণ্ট HTMLৰ এপ্লিকেশ্যন বেছ কুৱেশ্যনটো লিংকছ চেপ্টাৰ 4ৰ পৰা দিব তাতে লিংকছ এণ্ড ফ্ৰেমছ আছে ফ্ৰেমছ আমাক নালাগে অনলি লিংকছৰ পৰা বাট চামটাইমছ কি কৰে ব্লু প্ৰিণ্ট মতে ফ'ল' নকৰে চেপ্টাৰ 3 পৰাও দি দিব পাৰে চ' বেটাৰ ইউ চি ফ্ৰম 3 অলছ' আৰু চেপ্টাৰ 8 আৰু 14 এইকেইটা প্ৰেক্টিকেল IT প্ৰেক্টিছ বুলি আছিলে প্ৰেক্টিকেল বেছড চ' ইয়াৰ পৰা একো চাব নালাগে চেপ্টাৰ 9 10 11 এইকেইটা আছিলে জাভা চিলেবাছত নাই চ' জাভা চোৱাৰ দৰকাৰ নাই এইখিনি আছিল ক্লাছ 10ৰ ক'ভিড স্পেচিয়েল HSLCৰ ব্লু প্ৰিণ্ট চ' এনেকৈ তোমালোকে চালে হৈ যাব তোমালোকে যদি কোডিংছত বেছি ভয় খাই আছিলা তাৰ কাৰণে এতিয়া ভয় খাব নালাগে কোডিংছত তোমালোকক মেইনলি HTMLৰ লিংকছৰ পৰা লাগিব আৰু MySQLৰ পৰা লাগিব বাকী XML জাভাস্ক্ৰিপ্টৰ পৰা বিশেষ একো চাব নালাগে বাট জাভাস্ক্ৰিপ্টৰ সেইটো বেছ দৰকাৰী হ'ব আউটপুট ওলোৱা আৰু জাভাস্ক্ৰিপ্টৰ পৰা আউটপুট ওলোৱাটো 4 মাৰ্কছৰ যে ইয়াতে দিছে তোমালোকক আউটপুট ওলোৱা দিব পাৰে দুটাত 2+2 কৰি বা প্ৰগ্ৰাম লিখিব দিব পাৰে চ' জাভাস্ক্ৰিপ্টৰ এইখিনি চাই থৈ দিবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় চ' এইখিনি আছিল ক্লাছ 10ৰ কম্পিউটাৰ চায়েন্সৰ ব্লু প্ৰিণ্ট
Thank you for watching. See you in the next video. Till then, take care and bye.